আৰু সকলো কাৰ্যকৰী বিষয়ববীয়াৰ লগতে সন্মানীয় অভিভাৱকসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যে আমি আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰি বৰ ডাঙৰ এটা সহায় কৰিছোঁ বুলি ভবা নাই, কিন্তু আমাৰ মনৰ আনন্দ যে ইমান পাৰ্চেণ্টেজ লৈ আমাৰ মৰাণ ছাত্ৰ ছাত্ৰীসকলে পাছ কৰিবলৈ সক্ষম হৈছে। তাৰ বাবে আমি অলপ প্ৰেৰণা উৎসাহ যোগাবৰ বাবে এই অনুষ্ঠানটো অনুষ্ঠিত কৰি আহিছোঁ কেইবাবছৰ আগৰ পৰা। মা দেউতাকৰ কষ্ট যাতে অথলে নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি তোমালোকে প্ৰতিটো সময় সদব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিবা। সময় অমূল্য ধন, টাইম এণ্ড টাইম ৱেইট ফৰ নান বুলি কয়। সময় ৰৈ নাথাকে, কৰিম কৰিম বুলি নথবা পেলাই পিছলৈ থ'লে কাম পিছ পৰি যায়। গতিকে যেতিয়া যিটো কাম কৰিবলগীয়া আছে সেইটো কাম কৰি যাবলৈ চেষ্টা কৰিবা, সময়ৰ অভাৱত নষ্ট নকৰিবা। আৰু তোমালোকে সোঁৱে বাৱে জীৱনৰ বাটতে সোঁৱে বাৱে অশেষ সমস্যা আহিব, অশেষ ধৰণৰ চা চিনাকি অচিনাকি বন্ধু বান্ধৱী লগ পাবা, কিন্তু তেওঁলোকে যায় সু বাটত যাবৰ বাবে চেষ্টা কৰিছে নে বেয়া বাটত খোজ পেলাবলৈ চেষ্টা কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আমাৰ সমাজত কিছুমান কুকৰ্ম সংঘটিত হৈ থাকে, সেই কুকৰ্মবোৰ কিয় সংঘটিত হয় তাৰ পৰা যাতে নিজক আঁতৰাই ৰাখিব পৰা হয়, প্ৰতি মুহূৰ্ততে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। নিজৰ জীৱনটো গঢ়িবলৈ যাওঁতে আমি সদায় লক্ষ্য ৰাখিব লাগিব যে ভাল আৰু বেয়া বয়সে কিছুমান আমনি কৰিলেও সেইবোৰক অৱহেলা কৰি নিজৰ জীৱনটো গঢ় দিয়াত আগবাঢ়িব লাগিব। মই আগতে কৈ গৈছোঁ যে তোমালোকে ক্লাছ 12 বা 10 পাছ কৰি পেলাই জীৱনৰ এটা স্কেটছ মেপহে বনাইছা। সেই জীৱনৰ স্কেটছটোক এতিয়া সুন্দৰভাৱে তোমালোকে ৰঙীন কৰি তুলিব লাগিব, সুন্দৰ ৰঙেৰে। তেতিয়াহে তোমালোকৰ নিজৰ নিজৰ জীৱনৰ লগতে ঘৰখনৰ মা দেউতাৰ, গাঁৱৰ, সমাজখনৰ বা দেশৰ, তোমালোকে দেশৰ ধৰণে তেতিয়াহে এখন সুন্দৰ সমাজ আমি গঢ়িবলৈ সক্ষম হ'ম। আমাৰ নৱপ্ৰজন্মই যদি বা দেৰিয়ভাৱে অগ্ৰসৰ হ'বলৈ লয় তেতিয়া আমি এখন সুন্দৰ সমাজ কেতিয়াও আশা কৰিব নোৱাৰিম। আমি মাত্ৰ আশা কৰিব পাৰোঁ আমাৰ উঠি অহা নৱপ্ৰজন্মৰ দেশৰ উন্নতি বা এখন সুস্থ সমাজ গঢ়িবৰ বাবে আমাৰ নৱপ্ৰজন্মই অত্যন্ত জৰুৰী। যিসকলে মা দেউতাই বা আমি অভিভাৱকসকলে এতিয়া বয়স হৈ আহিছে, বয়স হৈ অহাৰ লগে লগে কিছুমান কৰিব মন যোৱা কামে আমি সততে কৰিব নোৱাৰোঁ। যিসকল নৱপ্ৰজন্মই কৰিব পাৰে, সেইবুলি যে কিবা বেয়া কামত আমি লিপ্ত হৈ যাম না, আমাৰ বয়স আছে, আমাৰ তেজ বল বুকু আছে, সেইটো কেতিয়াও চিন্তা কৰিব নালাগে। নিজৰ জীৱনটোক কেনেকৈ গঢ় দিব লাগে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। আমি মানুহৰ মাজত, সমাজৰ মাজত নিজকে এজন সু নাগৰিক হিচাপে ভাল পাৰ্চেণ্টেজ পোৱাৰ লগে লগে সমান্তৰালভাৱে আমি নিজক সু নাগৰিক হিচাপে এজন ভাল মানুহ হিচাপে গঢ়িবলৈ চেষ্টা কৰিব লাগিব। গতিকে তোমালোকক মই আন্তৰিকতাৰে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে তোমালোকে ভৱিষ্যতে একোজন ভাল নাগৰিক হৈ গঢ় লৈ উঠা। আমাৰ এই প্ৰচেষ্টা যাতে অথলে নেদায় তাৰ প্ৰতিও তোমালোকে লক্ষ্য ৰাখিবা যে আজি আমাৰ মৰাণ সমাজখনে তোমালোকক উৎসাহ উদ্দীপনা যোগাবৰ বাবে, প্ৰেৰণা দিবৰ বাবে এই অনুষ্ঠানটো অনুষ্ঠিত কৰি অৰিহণা হিচাপে হ'লেও 2খন কপি আৰু 2 টকা পইচা দি তোমালোকক প্ৰেৰণা যোগাইছে।
এয়া আমি বহুত ডাঙৰ কাম কৰিছোঁ বুলি নহয়, কেৱল তোমালোকৰ উজ্জ্বল ভৱিষ্যতে কামনা কৰিহে আমি আজি এই অনুষ্ঠান কৰিছোঁ বা প্ৰতি বছৰে অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ। এই ক্ষেত্ৰত আমাৰ ছাত্ৰসকলেও প্ৰতি সময়তে লক্ষ্য ৰাখিব লাগিব যে কিয় আজি আমাৰ ছাত্ৰসকলৰ সংখ্যা ক্ৰমান্বয়ে কমি আহিব ধৰিছে। ছাত্ৰীসকলৰ নিচিনাকৈ যদি আমাৰ ছাত্ৰসকলেও মনোযোগেৰে ধ্যান কাণ দি তেওঁলোকৰ শিক্ষা অধ্যয়ন কৰে, তেতিয়াহে আমাৰ সমাজখন গঢ় লৈ উঠিব। গতিকে আশাহীন অনাগত দিনত যাতে আমাৰ ছাত্ৰসকলৰ পৰাও সুন্দৰভাৱে ভাল পাৰ্চেণ্টেজ লৈ পাছ হৈ আহি তেওঁলোকে আমাৰ পৰা বা ৰাইজৰ পৰা সমাজৰ পৰা সন্মান বুটলিবলৈ সক্ষম হয়, তাৰে আশা ৰাখিছোঁ। আৰু সকলোকে অনুৰোধ জনাইছোঁ, এতিয়া যিমান পাৰ্চেণ্টেজ পাইছে সেই পাৰ্চেণ্টেজতকৈ আৰু অধিক পাৰ্চেণ্টেজ কেনেকৈ পাবলৈ সক্ষম হ'ম তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। মই বৰ বেছি বহলাই নকওঁ, সদৌ শেষত তোমালোকৰ উজ্জ্বল ভৱিষ্যতে কামনাৰে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। বহুত গ্ৰেটফুল হয় মোৰ মাৰ কাৰণে। মায়ে মোক সদায় ছাপৰ্ট কৰে। তেনেকৈ মোৰ টাইমটো মানে পঢ়াৰ কাৰণে বেছি নাই হৈছিলে, মানে মোক হেল্প কৰিবলগীয়া হয় মাক। মানে আমাৰ দোকান আছে দিয়া গেটত, তো ইমান পঢ়া সময় নাপাওঁ। মই যিমান মানে সময় পাওঁ তেনেকৈ মেনেজ কৰিবলগীয়া হয়, আৰু মেক্সিমামটো মই দোকানতে বহি পঢ়িছোঁ। মোৰ কিতাপ বা মানে যোনখিনি মই নোটছ বনাইছোঁ সেয়াৰ পৰা ইমান পঢ়া নহয়। সেইটো কাৰণে মোবাইলটোৰ পৰা মই মানে মোৰ কাৰণে বহুত হেল্পফুল হয় মোবাইলটোৰ কাৰণে। তাৰপৰা মই মোবাইলৰ পৰা পঢ়িছোঁ। আৰু দোকানত অকণমান হাল্লা সেইবোৰ হৈ থাকে, ইমান পঢ়িবলৈ সময় নাপাওঁ। ঘৰত আহোঁতেও টাইম হৈ যায়, ৰাতি বহুত টাইম হৈ যায়। তাৰপৰা এনেকৈ ফ্ৰেছ হৈ কেনে তেনেকৈ টাইমটো উলিয়াই কেনে পঢ়িবলগীয়া হয়। সেইটোৱে ক'ব বিচাৰিম আৰু ধন্যবাদ। মই ফাৰিণ্ডো হাই ছেকেণ্ডেৰী স্কুলত পাছ কৰিছোঁ, ক্লাছ 12, 83%। হয়তো ফাৰ্ষ্টলি মোৰ পেৰেণ্টছক মা পাপাও থেংক ইউ ক'ব বিচাৰোঁ। সিহঁতে বহুত হেল্প কৰিছে আৰু এনকাৰেজ কৰিছে। পঢ়া টাইমটোত বহুত বেলেগ এক্টিভিটিজ একো কৰিব দিয়া নাই, মানে আৰু স্কুলতো বহুত এনকাৰেজ কৰিছে টিচাৰবিলাকে, প্ৰিন্সিপাল, মোৰ ফ্ৰেণ্ড চবে এনকাৰেজ কৰিছে ভালকৈ। মই ইমানতে সামৰিছোঁ। নমস্কাৰ। আজি এই সভাত উপস্থিত থকা সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। মোৰ নাম জ্যোৎস্না বৰা। মই ডিয়াৰ হাই ছেকেণ্ডেৰী স্কুলৰ পৰা এইবাৰ HS পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। মই 81% লৈ অৱতীৰ্ণ হৈছোঁ। মোৰ এই সফলতাৰ মই মোৰ অভিভাৱকক ধন্যবাদ জনাইছোঁ, লগতে মোৰ শিক্ষাগুৰুসকলকো অশেষ ধন্যবাদ জনাইছোঁ। মই ডিগবৈ কলেজত পঢ়িম বুলি ভাবিছোঁ, MPBত আছামিজ মেজৰ ল'ম। সকলোকে মই ধন্যবাদ জনাইছোঁ যিসকলে আগবাঢ়িবলৈ সহায় কৰিছে। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ভাল অপৰচুনিটি দিয়াৰ কাৰণে ইয়াত মই চিপানী গাঁৱৰে হয়, বাট মই ইয়াত নাথাকোঁ, মই ৰূপাইত থাকোঁ। তাৰ পৰাই মই 10টো ডন বস্কো হাই স্কুলৰ পৰা পাছ কৰিছোঁ আৰু 12টো RD ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা। তাত মোৰ ৱাৰ্ডেন্স আৰু মোৰ ফ্ৰেণ্ডছ আৰু টিচাৰ্ছ চবেই মোক বহুত হেল্প কৰিলে, আৰু মোৰ পেৰেণ্টছে বহুত বেছি হেল্প কৰিছে। বিকজ তাহাঁতে যদি মোক ইমানখিনি আগবঢ়াই নিদিলে হয় তেন্তে মই আজি ইমানখিনি নাপালোঁ হয়। বাট মই আৰু পাম বুলি ভাবিছিলোঁ, কিন্তু নহ'লগৈ। নেক্সট মই চেষ্টা কৰিম যে মই নেক্সট এণ্ট্ৰেঞ্চবিলাকত বা ক'ৰবাত ইউনিভাৰ্চিটিত পাবৰ কাৰণে মই বহুত কষ্ট কৰি কিনে এতিয়া পাবলৈ ট্ৰাই কৰি আছোঁ। Thank you.